ইমান দিনে কিয় লুকুৱাই ৰাখিছিল কন্যাৰ মুখখন? ফটোখন আপুনি দেখিলেনে? মাক দেউতাকৰ দৰে নহয় নেকি? তাৰ দৰে দেখিবলৈ। অৱশেষত ৰাইজে দেখিলে আদিত্ৰী বৰুৱাক। অৱশেষত অনুৰাগীৰ অপেক্ষাৰ অন্ত পৰিল। ৰাইজে দেখিলে বৰষাৰ কন্যাক। কন্যাৰ মুখখন ৰাইজৰ আগলৈ আনিলে। জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাৰ কোলা শুৱনি কৰিছিল এগৰাকী কন্যা সন্তানে। কন্যাৰ মুখখন চাবলৈ অধীৰ আগ্ৰহী হৈ আছিল অনুৰাগী, কিন্তু মুখখন দেখুওৱা নাছিল। অৱশেষত ৰাইজে দেখিলে মুখখন। পহিলা বহাগতেই অৰ্থাৎ গোসাই বিহুৰ দিনা ৰাইজক দেখুৱালে কণমানি আদিত্ৰীক। এনেদৰে বৰষাই লিখিলে, আমাৰ মৰম আদিত্ৰী বৰুৱা, আশীৰ্বাদ কৰিব দেই। নিউজ ডেস্ক, PB সংবাদ।